তো ইয়া এনেকৈ বিচাৰিছে চাওক আমি এইটো চুবই নোৱাৰোঁ। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ইউটিউবত ডাকবা মইছা আৰু ফেচবুকত ফ্ৰাঞ্জল থিয়ৰী। গাইজ বহুত দিন হ'ল এনেকৈ ব্লগ নিদিয়া, মোৰ ডান্স ভিডিঅ' আৰু ইলেকশ্যনৰ ভিডিঅ' সেইবোৰ দি ফুৰিছোঁ। তো আজি ফাইনেলি ব্লগ এটা বনাওঁ ভাবিছোঁ। মানে গাইজ আমি পৰুৱা বাঁহ পাৰিব আহিছোঁ, দুটা পৰুৱা বাঁহ পাৰিলোৱে। তো ভাবিলোঁ ব্লগটোকে এটা বনাব পাৰিলোঁহেঁতেন বুলি। তো ফাইনেলি মই ভাবি পিনে উত্তৰটো পালোঁ যে হয় ব্লগটো বনাওঁ। তো গাইজ 3 নম্বৰ বাঁহটো আমি পাৰিবলৈ আহিছোঁ। গতিকে এয়া মানুহবোৰক আপোনালোকক দেখাই আছোঁ। এয়া দেখা পাইছে পৰুৱা বাঁহ পাৰিব আহিছোঁ। আমাৰ বৰটেকা দুটা আছে। তো পৰুৱা বাঁহ নিশ্চয় কিছুমানে নাজানে, তো আপোনালোকৰ ইন্ট্ৰডাকশ্যন দিম আজি। হোৱাট ইজ দ্য পৰুৱা বাঁহ? এয়া দেখা পাইছে। এই ইয়াতে থলিছিলোঁ। ফাইনেলি সেই দুটা বাঁহ সংগ্ৰহ কৰি নিলোঁৱে বাৰু, বাল্টিত ভৰাই থোৱা আছে। তো ইফালে আৰু পৰুৱা বাঁহ পাৰি আছোঁ, দেখাই আছোঁ কেনেকুৱা টেষ্ট পৰ্যন্ত কৈ আছোঁ। আমেজিং টেষ্ট ইয়াৰ। তো ক'ম আৰু গাইছ, আৰু ইফালেও আৰু এজন ব্যক্তিয়ে পৰুৱা বাঁহ পাৰি আছে। সিহঁতে এটা পাৰি হ'লেতো কেনেকৈ পৰুৱাবোৰ গুচাই যায় আপোনালোকক কৈ দিছোঁ গাইছ। মানে তাত হালধিও দিব লাগে ফাইনেলি, কিন্তু ইয়াত হালধি দিয়া নাই বাৰু। আমাৰ তাত হালধি দিছিলে, আপোনালোকক দেখালোঁ হালধি লাগি আছিলে। তো এয়া কেনেকৈ বিচাৰিছে চাওক, আমি এইটো চুবই নোৱাৰোঁ, কিন্তু পৰুৱাটো কেনেকৈ চুইছে চাওক। কষ্টও আছে কিন্তু টেষ্টো আছে বহুত। আৰু এই পৰুৱাটো খালেতো আপোনাৰ চকুৰ বাবে উপকাৰী বোলে, চকুৰ পাৱাৰ বাঢ়ে বুলি শুনিছোঁ, মানুহে বিশ্বাস কৰে। তো দেখাই আছোঁ আপোনালোকক পৰুৱাৰ টোপ বোলে। চৰি মোক কোৱাটো ভুল হৈছে। পৰুৱাৰ টোপ মানে বগা বগা, মানে সেইটো অলপ দিন হোৱাৰ পাছত সেইটো পৰুৱালৈ পৰিণত হৈ যায় গাইছ। তো আমি জংঘলত আছোঁ। গাইছ ফাইনেলি 5 জোপা গছৰ হেৰি পৰুৱা বাঁহ পাৰিলোঁ। গোটেই গাঁতটো আপোনাৰ পৰুৱা সোমাই সেইটো চাৰ্ট খুলিব লগা হ'ল। ইফালেও দেখা পাইছে চাৰ্ট খুলিছে, সিফালেও ভাইটিও চাৰ্ট খুলিছে। আৰু পলিথিনৰ বাবেহে আমাৰ কষ্টটো অকণমান হেৰি লাভ হৈছে। আৰু নহ'লে মানে আমি পৰুৱা বাঁহৰ এই টোপকেইটা নাপালোঁহেঁতেনে, পলিথিনটো আনিলোঁ যে। তো সেইবাবে অলপ আমি পাইছোঁ, হ'ব 1 কেজিমান হ'ব, দেখাই আছোঁ আপোনালোকক। আৰু টেষ্টটো আপোনালোকে যদি খোৱা নাই মই ক'ম টেষ্টৰ বিষয়ে। মই যি কি নহওক ঘৰত গৈ আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। গাছ একদম মোৰ চুলিৰ পৰাও পৰুৱা বিচাৰি পাইছোঁ। এইটো মানে ওপৰৰ পৰা আমি হেৰি গছৰ ডালটো লৰাইহে টোপবোৰ হেৰি পলিথিনত পেলাইছোঁ, মানে ডাইৰেক্ট ডালটো ভাঙিব পৰা নাই। তো ইয়াত দেখা পাইছে। তো সেইবাবে মানে চাৰ্টটো খুলিব লগা হ'ল, গোটেই গাৰ ভিতৰত পৰুৱাবোৰ সোমাই গ'ল। তো গাজে ইয়াত চাওক বাল্টিনত কিমানমান হৈছে, এয়া দেখা পাইছে আপোনালোকে। এই পৰুৱা বাঁহৰ যিটো টোপ তাৰ কেজি হৈছে তো আপোনাৰ 800 টকা গাইছ। তো বজাৰত নি যদি বেচা যায় তো 800 মানৰ
আমি বেচিব পাৰিম। আৰু গাইছ এয়া বাচি আছে পৰুৱাবোৰ, মানে এক চাইড কৰিছে ৰঙা পৰুৱাবোৰ, তাত অকল এই বগা টোপবোৰহে আমি খাম। তাৰ মাজতো কেইটামান ৰঙা পৰুৱা সোমাই যাব তাত, একো নাই, এইবোৰ খাব পাৰি। তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু নেক্সট ভিডিঅ' আহি আছে। আৰু গাইছ খোৱা ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, মোবাইল চুইচ অফ হৈ গ'ল। কিমান কম আপোনালোকক মোৰ মোবাইল চুইচ অফ হোৱাৰ বিষয়ে। আৰু যিকি নহওক, পকেটত পইচা যেতিয়া হ'ব তো নতুন মোবাইল এটা কিনি ল'ম, মাথো আপোনালোকে ছাপোৰ্ট কৰি যাওক। তো বাই বাই।